এতিয়া বজাৰ ব্যৱস্থা বুলি কওঁতে অকল যে ৰপ্তানি বজাৰখনে আছে তেনেকুৱা কথা নহয়। ভোট জলকীয়াৰ লগত আমি তৎক্ষণাৎ নাগালেণ্ডৰ বাহিৰে বেলেগে আমাৰ লগত কম্পিট কৰিব নোৱাৰে। এইটো কম্পিটিটিভ এডভান্টেজ বুলিও কয়। এইবাৰ আমি দেখা পাইছোঁ যে ভাৰতবৰ্ষৰ পৰা আম ঘূৰি আহিছে। কিহৰ কাৰণে আহিছে? আমাৰ এক্সপৰ্টাৰে এইটো ভাবিব নালাগে যে মই বনোৱা বস্তুখিনি মই তৈয়াৰ কৰা বা মোৰ খেতিয়কে তৈয়াৰ কৰা বস্তুখিনিয়েই মই অমুক দেশলৈ পঠাব পাৰিম। এক্সপৰ্টৰ কাৰণে অকল অৰ্গেনিক যে হ'ব লাগিব, অৰ্গেনিক হ'লে ভাল, কিন্তু মেইন থ্ৰাষ্ট এৰিয়া হ'ল MRL। যে ক্লাষ্টাৰ ফৰ্ম কৰক, 1000, 2000, 5000 মানুহে তাত মানে প্ৰডাকশ্যন কৰক, এগ্ৰিগেট কৰক, ভেলু এডিশ্যন কৰক আৰু এক্সপৰ্ট কৰক। নমস্কাৰ। আজিৰ কৃষি জ্ঞান অনুষ্ঠানত আমি আলোচনা কৰিব খুজিছোঁ এটা বিশেষ বিষয়। আপোনালোকে জানে যে বিভিন্ন সময়ত বাতৰি কাকতত পায়ে থাকে যে অসমৰ বিভিন্ন ধৰণৰ সামগ্ৰী বিদেশৰ বজাৰত ৰপ্তানি হৈছে। বহু খেতিয়কে কেতিয়াবা লিচু যদি গৈছে, অসমৰ তেজপুৰৰ লিচু গৈছে, এইবোৰ খবৰ আহে। অসমৰ নেমু গৈছে আৰু বেলেগ বেলেগ সামগ্ৰী কিছুমান শাক পাচলিও যায়, অসমৰ তেনেকুৱা যায়। গতিকে আমি আগতে অসমৰ খেতিয়কে কৃষি কৰিছিল নিজৰ ঘৰৰ কাৰণে। এটা সময়ত এই কৃষি গৈ পেলাই আমাৰ বজাৰ পালেগৈ, আনকি ভাৰতৰ বিভিন্ন বজাৰতো আমাৰ ইতিমধ্যে স্থান লাভ কৰিছে। কিন্তু ৰপ্তানিমুখী যিটো কৃষি, বিদেশলৈ আমি কৃষি কৰি পেলাই আমি এতিয়া আমাৰ এনেকুৱা খেতিয়ক আছে, আমি কওঁ যে ধান খেতি কৰিলে বিশেষ লাভ নহয় বুলি এতিয়া এটা কথা চলি আছে। কিন্তু আমাৰ মাজত এনেকুৱা কৃষকো আমি পাইছোঁ যিসকলে আমাৰ যিখিনি পৰম্পৰাগত ধান, জহা, বৰা, এনেকুৱা ধৰণৰ যিখিনি ভাল ভাল পৰম্পৰাগত ধান, সেই ধান খেতি কৰি বিশ্বৰ বজাৰত তেওঁলোকে ৰপ্তানি কৰিছে, কৰি পেলাই সুফল পাইছে। গতিকে এই ৰপ্তানিমুখী কৃষিটো কেনেকৈ আমি ল'ব পাৰোঁ, কেনেকৈ সেইখন বজাৰত আমি ভৰি দিব পাৰোঁ, সেই বিষয়ে কিছু কথা জানিবলৈ আমাৰ মাজত আজি জনাবলৈ আমি মাতি আনিছোঁ অসম কৃষি বিভাগৰ অৱসৰী উপ কৃষি সঞ্চালক খগেন শৰ্মা ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ শৰ্মা ডাঙৰীয়া, আপোনাক মই প্ৰাথমিকতে কথাটো আমি উলিয়াই কৈছোঁ, আপুনি গমেই পালে যে আমাৰ কৃষকৰ মনত এটা প্ৰশ্ন আহে যে আমি খেতি কৰি আছোঁ বা নতুন প্ৰজন্ম এতিয়া বহু মানুহ ল'ৰা ছোৱালী আমাৰ ওলাইছে, খেতিৰ ক্ষেত্ৰখন আহিছে, যদিও এইটো এটা মানে বহুত শংকাৰে আহে যে আমি খেতিত পাৰিমনে সফল হ'বলৈ। কিন্তু ৰপ্তানিমুখী বজাৰখন যিখন আমাৰ এতিয়া মূল হৈছে, বহল হৈছে লাহে লাহে, সেই ক্ষেত্ৰত আমি অসমৰ কৃষক কেনেকৈ আগবাঢ়িব পাৰে, একদম প্ৰাথমিকভাৱে কেনেকৈ তেওঁলোকে চিন্তা কৰিব পাৰে? আপুনি এটা বৰ সুন্দৰ বিষয় অৱতাৰণা কৰিছে যে ৰপ্তানিমুখী কৃষি। আমি আগতে এটা সময় আছিল যে অসমৰ পৰা চাহপাতহে যায় বাহিৰলৈ, কিন্তু এতিয়া এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যে অসমৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী আমি দেখিছোঁ যে দেশৰ বাহিৰলৈ গৈ আছে। যিটো আমি 7 সাগৰ 13 নদীৰ সিপাৰৰ যিখন বজাৰ, সেইখন পাবলৈ আমাৰ সক্ষম হৈছে। এইটোৰ মূল কাৰণটো হ'ল মানে চৰকাৰৰ সদিচ্ছা। আচলতে যেতিয়া বিভিন্ন দেশৰ লগত যিবিলাক আমাৰ চুক্তি হয়, বুজাবুজি চুক্তিবিলাকত, এইবিলাকত তেনেকুৱা ধৰণৰ কথাবিলাক আলোচনা হয়, তেনেকুৱা ধৰণৰ তেওঁলোকৰ বুজাবুজি কৰে। এতিয়া কথা আহিছে কি যে ৰপ্তানিটো কিহৰ কাৰণে বেছি প্ৰয়োজনীয়, যে আমি যে ফৰেন যিটো আমাৰ কাৰেঞ্চি, এইটোৰ কাৰণে আমি এই ৰপ্তানিটো অতি প্ৰয়োজনীয়। এতিয়া বজাৰ ব্যৱস্থা বুলি কওঁতে অকল যে ৰপ্তানি বজাৰখনে আছে তেনেকুৱা কথা নহয়। আমাৰ এখন দেশীয় বজাৰ আছে, আমাৰ এখন ঘৰুৱা বজাৰ আছে, আৰু এখন আন্তৰ্জাতিক বা বিদেশী বজাৰ আছে। এতিয়া আজি আমি আলোচনাত আমি ঘৰুৱা বজাৰ বা দেশীয় বজাৰখনৰ কথা বেছি আলোচনা নকৰোঁ। আমাৰ আলোচনাত আমি ৰপ্তানিমুখী কৃষিৰ কথাটোৱে আলোচনা কৰিম। এই কথাটো আলোচনা কৰিব যাওঁতে আমি চাম যে সমগ্ৰ যি আমাৰ উৎপাদিত বস্তুবিলাকে আমি ৰপ্তানি কৰিম নে আমি নিৰ্দিষ্ট কিছুমান বস্তু ৰপ্তানি কৰিম। যেনে আপুনি কৈছে যে ধানত আমাৰ কি আছে যে চাউলত বেলেগ ৰাজ্যৰ চাউল উৎপাদন কৰে। আজি UP, হাৰিয়ানা, পাঞ্জাবে আপোনাৰ বাসমতি কৰি আছে, কিন্তু জহা চাউলটো আমাৰ হয়তো ৱেষ্ট বেংগল আৰু আমাৰ অসমে উৎপাদন কৰি আছে। ৱেষ্ট বেংগল আপোনাৰ পশ্চিমবংগই কৰি আছে গোবিন্দভোগ, আৰু আমি যিটো কৰি আছোঁ সুগন্ধি জহা। সুগন্ধি জহাৰো আমাৰ বহুতকেইটা জাত আছে। তাৰ ভিতৰত আমি যদি চাওঁ ক'লা জহা, তাৰপিছত কেতেকী জহা, আৰু আমাৰ
যিটো কুণকুণী জহা, এই তিনিবিধ জহা তাৰমানে কি হৈছে আমি ৰপ্তানিৰ কাৰণে এটা আমি নিৰ্বাচন কৰি লোৱা হৈছে। ঠিক একেধৰণে আমাৰ ৰঙা চাউল, ৰেড ৰাইচ, নতুবা আমাৰ কোমল চাউল, এইবিলাক হ'ল প্ৰিমিয়াৰ কোৱালিটিৰ ৰাইচ বুলি কৈছোঁ। ক'লা ৰাইচ, ব্লেক ৰাইচ, এইবিলাক হ'ল প্ৰিমিয়াৰ কোৱালিটিৰ ৰাইচ। এই প্ৰিমিয়াৰ কোৱালিটিৰ ৰাইচবিলাকৰ আছে আৰু ইউনিকনেছ আছে। ইউনিকনেছটো কেনেকুৱা যে আমি এইটো নিজ কমডিটি বুলি কওঁ। তাৰমানে আমাৰ কাৰণে এইটো এটা একক সামগ্ৰী, যিয়ে বেলেগে এতিয়া ভোট জলকীয়াৰ লগত আমি তৎক্ষণাত নাগালেণ্ডৰ বাহিৰে বেলেগে আমাৰ লগত কম্পিট কৰিব নোৱাৰে। এইটো কম্পিটিটিভ এডভান্টেজ বুলিও কয়। ঠিক একেধৰণে কাজি নেমুৰ কথাটো আহিছে, তেজপুৰৰ লিচিৰ কথাটো আছে, যিহেতু জি আই পোৱা আছে। আমাৰ যিটো আদা, অকল মই কাৰ্বি আংলঙৰ আদা বুলিয়ে কোৱা নাই, হ'ল যিটো আমাৰ আদা বা হালধি, মানে উচ্চ কুৰকুমিনযুক্ত যিটো হালধি আৰু উচ্চ কুৰকুমিনযুক্ত হালধি, ঠিক একেধৰণে ধৰক আমাৰ আনাৰসৰ কথাটো আছে। এই ধৰণৰ সামগ্ৰীবিলাক আমি কিছু সামগ্ৰী আমাৰ নিৰ্বাচন কৰি লোৱা হৈছে, যিখিনি সামগ্ৰীৰ এখন আন্তৰ্জাতিক বজাৰত আমাৰ বেছি চাহিদা আছে। গতিকে এই সামগ্ৰীবিলাকৰ ৰপ্তানিৰ কাৰণে যদি আমি কৰিব যাওঁ, তেতিয়া আমি আমাৰ এক্সপৰ্টাৰ এতিয়া কেনেকৈ কৰিম সেইটোৰ কথাটো আহিছে। সেইটোৱে প্ৰশ্ন। এতিয়া এক্সপৰ্ট মাৰ্কেটখন গোটেই সহজ মাৰ্কেটো নহয়। এক্সপৰ্ট মাৰ্কেটত যাব লাগিলে আমাৰ যথেষ্ট ফৰ্মেলিটিৰ কথা আছে। যে কেনেকুৱা ফৰ্মেলিটি আছে, যে এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে যাব লাগিব, চাৰ্টিফিকেটৰ কথা আছে। এইবাৰ আমি দেখা পাইছোঁ যে ভাৰতবৰ্ষৰ পৰা আম ঘূৰি আহিছে। কিহৰ কাৰণে আহিছে? ভাৰতবৰ্ষৰ পৰা যদি আমেৰিকালৈ আম পঠিয়াবলগীয়া হয়, তেতিয়া আমাৰ কি হ'ব যে গামা ৰেডিয়েশ্যনৰ মাজেৰে যদি নাযায়, সেই আম তেওঁলোকে কেতিয়াও গ্ৰহণ নকৰে। গামা ৰেডিয়েশ্যন স্বাস্থ্যৰ কাৰণে হানিকাৰক নে ভাল, সেইটো আমি কথাটো কোৱা নাই। কিন্তু আমত যাতে কোনো ধৰণৰ পোক পৰুৱা, কীট পতংগ যাব নোৱাৰে বা আপোনাৰ ধৰক পেষ্টিচাইডৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব নোৱাৰে, সেইটোৰ কাৰণে গামা ৰেডিয়েশ্যন ট্ৰিটেড আমহে আমেৰিকাই ল'ব। গতিকে প্ৰত্যেকখন দেশৰে এটা নিজা ষ্টেণ্ডাৰ্ড আছে। গতিকে আমাৰ এক্সপৰ্টাৰে এইটো ভাবিব নালাগে যে মই বনোৱা বস্তুখিনি মই তৈয়াৰ কৰা বা মোৰ খেতিয়কে তৈয়াৰ কৰা বস্তুখিনিয়েই মই অমুক দেশলৈ পঠাব পাৰিম। সেই দেশৰ যিটো নিৰ্দিষ্ট ষ্টেণ্ডাৰ্ড বা প্ৰট'কল আছে, সেইমতে আমি আমাৰ কামখিনি কৰিব লাগিব। আৰু এই কামখিনি কৰিব যাওঁতে বিভিন্ন ধৰণৰ চাৰ্টিফিকেটৰ কথা আছে। এই চাৰ্টিফিকেটখিনি তেওঁলোকে ল'ব লাগিব। এতিয়া প্ৰথম চাৰ্টিফিকেটৰ কথাটো আহিব কি, যে তেওঁলোকেতো মই আজি এক্সপৰ্ট কৰিব খুজিছোঁ, এক্সপৰ্ট মাৰ্কেটখন দেখিছোঁ যে মই ডলাৰত পইচা পাম, ডলাৰত মই ইনকাম পাম, গতিকে মই এক্সপৰ্ট কৰোঁ, সেইটোৱে নহ'ব। তেখেতে প্ৰথমতে কি কৰিব লাগিব, যে এই যিকেইটা আইডেণ্টিফাই কৰিব কমডিটি সামগ্ৰী বুলি কৈছোঁ, এই সামগ্ৰীকেইটা ক'ত ক'ত হ'ব, তেনেকুৱা লোকেশ্যন কেইটামান বাছি ল'ব লাগিব। যেনে জহা চাউলৰ কাৰণে বা আপোনাৰ ধৰক ভেন্দিৰ কাৰণে কথাটো মই কৈছোঁ, নতুবা আপোনাৰ ধৰক আপোনাৰ লিচুৰ কাৰণে তেজপুৰত আমি ল'লোঁ, আদাৰ কাৰণে আমি কাৰ্বি আংলং হওক বা য'তে নহওক, হালধিৰ কাৰণে ঠিক তেনেদৰে আমি চিৰাঙত নতুবা য'ত আমি খেতিটো কৰিম, সেই ক্লাষ্টাৰ এপ্ৰ'চটো লাগিব। সেই ক্লাষ্টাৰত সেই দেশৰ কাৰণে যিখিনি ষ্টেণ্ডাৰ্ড আছে, সেই ষ্টেণ্ডাৰ্ড মতে গ্ৰ' কৰিব লাগিব। মানে সেই দেশৰ যিটো নীতি নিয়ম, সেই নীতি নিয়ম মতে কৰিব লাগিব। এতিয়া সেই দেশৰ নীতি নিয়ম কেনেকুৱা আছে, যে তাহাঁতে ষ্টেণ্ডাৰ্ড কিছুমান আছে, সেই ষ্টেণ্ডাৰ্ডটো আমাৰ ডিফাইন কৰা আছে। যেনে আমি ভাৰতবৰ্ষই আমি গ্ল'বেল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰোঁ। গতিকে গ্ল'বেল ষ্টেণ্ডাৰ্ড মানে আমাৰ বস্তুখিনি আচলতে এইটো এটা গ্ল'বেল ষ্টেণ্ডাৰ্ড বুলিয়ে কয়, যে জাপানলৈ পঠাব লাগিলে জাপান ষ্টেণ্ডাৰ্ড আমি ফ'ল' কৰিব লাগিব। যে তেওঁলোকৰ MRL যিটো আছে, আচলতে খাদ্যত অৰ্গেনিক হ'ব লাগিব বুলি কথা নাই। আমি কৰা উৎপাদিত বস্তুখিনি অৰ্গেনিক হ'লে এখন প্ৰিমিয়াৰ মাৰ্কেট পাব। কিন্তু মেইন বস্তুটো আচলটো চাব লাগে MRL, যে মেক্সিমাম ৰেচিডিউ লেভেলটো বিল' আছে নাই। ইউৰোপিয়ান ইউনিয়নত এটা খাদ্য সামগ্ৰীত যদি MRL 20 পাৰ্টছ পাৰ বিলিয়ন থাকে, তেতিয়াহ'লে আমি আমাৰ উৎপাদিত বস্তুখিনি সেই ধৰণে ল'ব লাগিব। গতিকে আমাৰ তাত যদি 25 পাৰ্টছ পাৰ বিলিয়ন হয়, সেই বস্তুটো তেওঁলোকৰ তাত নাযাব, ঘূৰাই পঠাব, কনচাইনমেণ্টেড নল'ব। গতিকে এই কামটো কৰোঁতে মই ব্যক্তিগতভাৱে ভাবিছোঁ যে তৎক্ষণাত এক্সপৰ্ট মাৰ্কেটখনত নিজে সোমোৱাতকৈ
কোনোবা এজন এক্সপৰ্টাৰ আছে, আমাৰ বহুত এক্সপৰ্টাৰ আছে। এই এক্সপৰ্টাৰবিলাকে প্ৰায় 200-300 এক্সপৰ্টাৰে আমাৰ লাইচেঞ্চ লোৱা আছে। মানে তেওঁলোকৰ সহযোগত তেওঁলোকৰ লগত টাই আপ কৰিব লাগে, কাৰণ তেওঁলোকে গোটেই পঠাই আছে, তেওঁলোকে গোটেই ছিষ্টেমটো জানে, এক্সপৰ্টাৰ ইম্পৰ্ট লাইচেঞ্চৰ কথা জানে, তেওঁলোকে কোৱাৰেণ্টাইন চাৰ্টিফিকেটৰ কথা জানে, তেওঁলোকে যিমানখিনি চাৰ্টিফিকেট লাগে গোটেই 17 জানে। গতিকে এইখিনি কৰাৰ পিছত 2-3টা কনচাইনমেণ্ট যেতিয়া যাব, তাৰপিছত লাহে লাহে আমি গোটেই বস্তুটো প্ৰক্ৰিয়াটোত সোমাব পাৰিম। কিন্তু তৎক্ষণাত সময় দিয়াৰ লগে লগে আজি আপোনাৰ ধৰক তেওঁলোকৰ তাত যিটো আমি চেম্পল পঠাব লাগিব, চেম্পল পঠোৱাৰ পিছত তেওঁলোকে গ্ৰহণ কৰিলে, তাৰপিছত তেওঁলোকে আমাৰ ধৰক পে'মেণ্টৰ কথা আছে, লগৰ কথা আছে, তেওঁলোকে অৰ্গেনিক কৰিব নে MRL যদি হয় তেতিয়াহ'লে টেষ্টিঙৰ কথা আছে, টেষ্টিঙৰ কাৰণে তেওঁ লেবৰেটৰী ক'ত বিচাৰি পাব, লেবৰেটৰীৰ কথা আছে। গতিকে লেবৰেটৰীত টেষ্ট নকৰাকৈতো পঠাই দিব নোৱাৰে। এতিয়া লেবৰেটৰী টেষ্ট কৰোঁতে কি পেৰামিটাৰ টেষ্ট কৰিব সেইবিলাকৰো কথা আছে। গতিকে ইতিমধ্যে যিখিনি অৰ্গেনাইজেশ্যন বা কোম্পেনী এই ক্ষেত্ৰত অলৰেডি অনুমোদনপ্ৰাপ্ত, তেওঁলোকৰ লগত আমাৰ খেতিয়কসকলে যোগাযোগ কৰিব। তেওঁলোক আমাৰ থলুৱা বহুত কেইজন আছে, বহুত এক্সপৰ্টাৰ আছে। সেই এক্সপৰ্টাৰবিলাকৰ লগত ইনিচিয়েলি ক'ব লাগে যে মই এইকেইটা বস্তু ভাবিছোঁ, গতিকে আপুনি ল'ব নেকি? আপুনি কোৱাৰ নিচিনা কেৱল সামগ্ৰীখিনি যাতে নিৰবিচ্ছিন্ন হৈ থাকে, বহুত পৰিমাণে নিব পাৰোঁ, তাৰ কাৰণে ক্লাষ্টাৰ এপ্ৰ'চটো লাগিব। নহয়, আপুনি চাওক যে ৰপ্তানি হওক, গোটেই বজাৰ ব্যৱস্থাটোৰ আটাইতকৈ দৰকাৰী বস্তু আছে 3টা। এটা হ'ল আপোনাৰ কনচিষ্টেঞ্চি, যিটো মানে আমি এবাৰ দিলোঁ নহ'ব, পিছৰবাৰ যদি বিচাৰোঁতে নাই বুলি কওঁ সেইটো নহ'ব, যে আপুনি নেৰানেপেৰাকৈ দি থাকিব লাগিব। ভলিউমৰ কথা আছে আৰু কোৱালিটিৰ কথা আছে। গতিকে মোক লাগে আপোনাৰ ধৰক 1 ট্ৰাক নেমু, মই যদি কওঁ মোৰ তাত 1 বস্তা বা 1 ঠেলাহে নেমু আছে, সেইটোৱে নহ'ব। ঠিক তেনেদৰে কোৱালিটিটো মোক লাগে চিডলেছ নেমু, মই যদি গুটি থকা নেমু দিওঁ তেতিয়াহ'লে বজাৰখনত নহ'ব। আনাৰসৰ ক্ষেত্ৰত আমি দেখিছোঁ যে আনাৰসৰ আপুনি 1.5 কেজিৰ ওজনৰ আনাৰস হ'ব লাগিব। গতিকে আমি যদি 900 গ্ৰামৰ বা 700 গ্ৰামৰ আনাৰস দিওঁ, সেই কনচাইনমেণ্ট ফেইল হ'ব, নতুবা আপোনাৰ ধৰক বিশ্বাসটো ছেকেণ্ড টাইম নাযাব। আনাৰস যদি এক্সপৰ্ট কৰিব লাগে আমি কিমান দিন আগতে কাটিব লাগিব? আপুনি ধৰক আজি কটা আনাৰসটো এমাহ পিছত যেতিয়া গৈ পাব সেইটো আনাৰস হৈ নাথাকে। গতিকে আমি য'লৈ পঠিয়াম তাৰ পৰা আমি সেই হিচাপে ইমান দিন আগতে হাৰ্ভেষ্ট কৰিব লাগিব, এনেকুৱা কথাবিলাকো আছে। শৰ্মা ডাঙৰীয়া, আপোনাৰ কথাখিনিৰ পৰা আমি এটা আভাস দিব পাৰিছোঁ, কিন্তু তথাপিও এটা প্ৰশ্ন আহে যে খেতিয়কসকলে যিহেতু ধৰক এইখিনি কামত আগবাঢ়িবলৈ যাওঁতে এনেকুৱা আমি কোন সংগঠনৰ লগত যোগাযোগ কৰিব পাৰোঁ? বহুত আপুনি ক'লে এনেকুৱা আছে লাইচেঞ্চ থকা, অনুজ্ঞাপত্ৰ থকা ৰপ্তানিকাৰী সংস্থা, কিন্তু আমাৰ এনেকুৱা তেওঁলোকে কাৰ ওচৰত যোগাযোগ কৰিব? নহয়, আছে মই আপোনাক এনেকুৱা ভাৰত চৰকাৰৰ কোনো অৰ্গেনাইজেশ্যন আছে। মই তৎক্ষণাত আপোনাৰ মানে কোনো কোম্পানীৰ কথাটো বা প্ৰাইভেট পাৰ্টিৰ কথা নকওঁ, কিন্তু আমাৰ এই গোটেই কামটো কৰে এপিডাই যিটো আছে এগ্ৰিকালচাৰ প্ৰচেছ ফুড, হয়, এগ্ৰিকালচাৰ প্ৰচেছ ফুড এণ্ড এক্সপৰ্ট ডেভেলপমেণ্ট অথৰিটি, তাৰ অফিচ আছে গুৱাহাটীতে আছে। এপিডাই এই গোটেই বস্তুটো আচলতে গোটেই নিয়ন্ত্ৰণ কৰে। এতিয়া এপিডাৰ কথা হ'ল কি, এপিডাই হ'ল এটা চৰকাৰী সংস্থা, তেওঁলোকে গোটেইবোৰ বস্তুটো অৰ্গেনাইজ কৰে। এতিয়া তেওঁলোকৰ লাইচেঞ্চ হোল্ডাৰ, এই যে মই 250-300 এক্সপৰ্টাৰৰ কথাটো ক'লোঁ, এই লিষ্টখন তেওঁলোকৰ পৰা লৈ যিকেইজন ইণ্টাৰেষ্টেড তেওঁলোকক যোগাযোগ কৰিব লাগে তেওঁলোকৰ লগত, যে আমি এই ধৰণে ভাবিছোঁ, আপুনি আহক। আৰু তেওঁ নিজে গৈ ক'ব যে মোক এইটো ভেৰাইটি লাগিব, গতিকে এই ধৰণে কৰিব লাগিব। এই পেষ্টিচাইড ইউজ কৰিব পাৰিব, কিন্তু এই গ্ৰীণ পেষ্টিচাইডটো ইউজ কৰিব লাগিব। কেমিকেল দিব পাৰিব, কিন্তু ৰক ফছফেটে দিব পাৰিব, DAP হয়তো দিব নোৱাৰিব, নতুবা কিমান পৰিমাণ দিব লাগিব তেওঁলোকে গোটেই বস্তুখিনি কৈ দিব। গতিকে আৰু গোটেই চিটুৱেশ্যনটো উইন উইন। গতিকে আমাৰ খেতিয়কসকলে যিসকলে ৰপ্তানিমুখী বাণিজ্য কৰিবলৈ আশা কৰে, বিশেষকৈ নতুন প্ৰজন্মক মই অনুৰোধ কৰিছোঁ, তেওঁলোকে প্ৰথমতে এপেডাৰ লগত যোগাযোগ কৰক, ভাৰত চৰকাৰৰ সংস্থা। হয়, তাৰ পৰা আমাৰ এই তেওঁৰ বিভিন্ন এনেকুৱা ধৰণৰ ব্যক্তিগত সংস্থাবিলাক জানিব পাৰিব, আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিলে তেওঁলোকৰ যিখিনি ৰিকুৱাৰমেণ্ট প্ৰয়োজনীয়, কোনটো সামগ্ৰী কেনেকুৱাকৈ লাগে, এটা আলোচনা কৰি পেলাই কৃষি পৰিকল্পনাটো হাতত ল'ব লাগিব। আৰু এটা কথা, মোৰ এইখিনি আলোচনাটো আপোনাৰ কৰি থাকোঁতে আকৌ অসম চৰকাৰৰ এইবাৰ বাজেটৰ যিটো দিশ, সেইটো দেখাত মনত পৰিছে যে ভাৰত চৰকাৰে, অসম চৰকাৰে বিশেষকৈ অলপতে ইউৰোপিয়ান কাণ্ট্ৰিবিলাকৰ লগতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আলোচনা কৰিছে, আৰু তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে যে ইউৰোপৰ বিভিন্ন দেশৰ লগত আমাৰ অচিৰে অসমৰ যিখিনি সামগ্ৰী, আপুৰুগীয়া কৃষিজাত সামগ্ৰী
তাতে আমাৰ বজাৰখন যাতে তেওঁলোকে ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে, গতিকে সেই বজাৰখন তেওঁলোকে এতিয়া সাজু হৈছে লাহে লাহে, গতিকে আমিও সাজু হ'ব লাগিব। সেই আৰু লগতে মুখ্যমন্ত্ৰী এইবাৰ বাজেটত যিটো কিছু টকা ধৰা হৈছে যে এই চাৰ্টিফিকেশ্যন যিটো লাগে, এই চাৰ্টিফিকেশ্যনৰ কাৰণে যিহেতু আমাৰ জৈৱিক খেতি কৰিয়ে থাকে ওলায়ে আছে, কিন্তু আমাৰ চাৰ্টিফিকেশ্যনৰ প্ৰক্ৰিয়াটো অভাৱ, গতিকে বাজেটত এইবাৰ চাৰ্টিফিকেশ্যনৰ কাৰণে পইচাৰ আবণ্টন ধৰা হৈছে। আমি ভাবোঁ যে অসম চৰকাৰক কিছু আগবাঢ়িছে, আমাৰ খেতিয়কসকলেও যদি মানসিকভাৱে অকণমান আগবাঢ়ি আহে, মই ভাবোঁ ৰপ্তানিমুখী বজাৰত আমাৰ যিহেতু কৃষিজাত সামগ্ৰী যিখিনি কথা আপুনি ক'লে শৰ্মা ডাঙৰীয়াই, যথেষ্ট বজাৰ সমাদৰ আছে। গতিকে সেই বজাৰখনত যদি আমি সবলভাৱে ভৰি দিব পাৰোঁ, মই ভাবোঁ এইখিনি সময় আমাৰ এটা পদক্ষেপ বুলি ভাবোঁ আৰু গুৰুত্বপূৰ্ণ। একজেক্টলি। আৰু এটা কথা চাওক, আপুনি এতিয়া এইটো বিষয়ত যথেষ্ট চৰ্চা হৈছে যে অসমৰ ষ্ট্ৰেটেজিক লোকেশ্যনটো, আমি মানে এনেকুৱা ষ্ট্ৰেটেজিক লোকেশ্যনত অসম অৱস্থিত, যিটো বস্তু আগতে ইউৰোপত আছিলে। এতিয়া ইউৰোপে কি কৰে, ইউৰোপৰ দেশবিলাকে, মই বিশেষকৈ হলেণ্ডৰ কথাই কৈছোঁ, তেওঁলোকে 80খন দেশৰ পৰা ইম্পৰ্ট কৰে আৰু 120খন দেশলৈ এক্সপৰ্ট কৰে। তাৰমানে কি কৰে যে ভাৰতবৰ্ষৰ পৰাই তেওঁলোকে বিভিন্ন বস্তু লৈ গৈছে, বিভিন্ন দেশৰ পৰা বেলেগ বেলেগ বস্তু নিছে, নি উঠি তেওঁলোকে তাত ভেলু এডিশ্যন কৰিছে। ভেলু এডিশ্যন কৰি তেওঁলোকে পেকেজিং কৰিছে, ষ্টাম্প লগাইছে, লেবেল লগাইছে, লেবেল লৈ তেওঁলোকে বেলেগ বেলেগ লৈ এক্সপৰ্ট কৰি দিছে। গতিকে এই ধৰণৰ কথাবিলাক যে সমগ্ৰ আমাৰ উৎপাদিত বস্তুখিনি আছেই, আদা, হালধি, জহা চাউল, আপোনাৰ ধৰক ৰেড ৰাইচ বা আপোনাৰ ক'লা চাউল, আমাৰ লিচু, নেমু, এইবিলাক কথাটো আছেই। কিন্তু এনেকুৱা নহয় যে আমি এই ধৰণৰ যে আজি মণিপুৰত কিবা এটা বস্তু হৈছে, আজি মেঘালয়ত কিবা এটা ভাল বস্তু হৈ আছে, আপোনাৰ এনেকৈ ধৰণে আমি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ যিটো আমাৰ হাব, ইয়াৰ পৰা আমি কালেকশ্যন কৰি ইয়াতে আমি ভেলু এডিশ্যন কৰি তাত পেকেজিং কৰি ব্ৰেণ্ডিং কৰি আমি আৰু চাৰ্টিফিকেশ্যনৰ কথাটো যিটো কোৱা হৈছে, চাৰ্টিফিকেশ্যন প্ৰচেছটো বৰ দীঘল, মানে অলপ টান। মানে প্ৰথম কথা হ'ল অৰ্গেনিক যিটো আমি থাৰ্ড পাৰ্টি চাৰ্টিফিকেশ্যনটো বৰ কষ্টলি হয়, খুব এক্সপেঞ্চিভ। তাৰ সলনি আমাৰ যিটো আমাৰ PGS চাৰ্টিফিকেশ্যনটো বহুত কাম দিয়ে, কাৰণ তাত আপোনাৰ গোটেই টেষ্টিং কৰা হয়। এইটোত আপোনাৰ যথেষ্টখিনি কম খৰচ, পাৰ হেক্টৰ 700 ৰুপিজতে হৈ যায়। গতিকে চাৰ্টিফিকেশ্যন ছিষ্টেমটো কৰি আৰু এনেই এক্সপৰ্ট কৰিব লাগিলে এইটো থাৰ্ড পাৰ্টি চাৰ্টিফিকেশ্যনেই দৰকাৰ। কিন্তু এক্সপৰ্টৰ কাৰণে অকল অৰ্গেনিক যে হ'ব লাগিব, অৰ্গেনিক হ'লে ভাল, কিন্তু মেইন থ্ৰাষ্ট এৰিয়া হ'ল MRL, মেক্সিমাম ৰেচিডিউল লেভেলৰ। গতিকে সেইটো যাতে ক্ৰছ নকৰে। গতিকে বৰ সুন্দৰ বিষয়, বৰ অলপ জটিল আৰম্ভণিতে, কিন্তু এবাৰ যেতিয়া সোমাই লয়, মই এতিয়া নামেই কৈ দিছোঁ, আমাৰ এজন য়ং আমাৰ কৌশিক বৰুৱা, যিটো তেওঁ কিমান ধুনীয়াকৈ আজি কেইবছৰমানৰ পৰা আমি প্ৰত্যেক বছৰে বাহিৰলৈ নি আছে, আমাৰ ডেকা ল'ৰা, তেওঁ যথেষ্টখিনি এটা ফিল্ডত সোমাই গৈছে। আৰম্ভণিতে তেওঁতো নিজে কৰিব পৰা নাছিল, তেওঁ কলকাতাৰ এজন এক্সপৰ্টাৰৰ লগতে কাম আৰম্ভ কৰিছিলে। সেইধৰণে আমাৰ মানুহবিলাকে কৰিব লাগিব। আৰু ক্লাষ্টাৰ ডেভেলপমেণ্ট, যে ক্লাষ্টাৰ ফৰ্ম কৰক, 1000, 2000, 5000 মানুহে তাত মানে প্ৰডাকশ্যন কৰক, এগ্ৰিগেট কৰক, ভেলু এডিশ্যন কৰক আৰু এক্সপৰ্ট কৰক। ধন্যবাদ শৰ্মা ডাঙৰীয়া। আমি এই ৰপ্তানিমুখী কৃষিৰ যিটো আৰম্ভণি, আমি একেবাৰে চালুকীয়া অৱস্থাত আছোঁ অসমৰ। আপুনি কোৱাৰ নিচিনাকৈ কেইজনমান কৃষি উদ্যোগী আগবাঢ়ি আহিছে আৰু তেওঁলোকে এনেকৈ কোনোবা অলৰেডি থকা যিবিলাক সংস্থাৰ যোগেৰে আমাৰ সামগ্ৰী পঠাই আছে। আমি ভাবোঁ যদি আমাৰ এই আলোচনাটোৱে আমি পৰৱৰ্তী যিখন পদক্ষেপ আমাৰ কৃষি ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰোঁ, বিশেষকৈ ৰপ্তানিমুখী কৃষিটো যাতে আমি আগবাঢ়িব পাৰোঁ, তাৰ এটা আভাস দিয়াৰ আমাৰ প্ৰচেষ্টা আছিলে। ইয়াকে কৈ আজি এই অনুষ্ঠানৰ পৰা সামৰণি মাৰিছোঁ। নমস্কাৰ। ধন্যবাদ।